হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলকচোন আজি আপোনালোকক লৈ যাম এজন গিটাৰিষ্টৰ ওচৰলৈ, যি দাঁতেৰে গিটাৰ বজাই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। এয়া আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ, আমাৰ নীলোৎপল বৰা দা। নীলোৎপল ভালে আছে নহয়? ভালে আছোঁ। নমস্কাৰ। তোমালোকৰ ইউটিউব চেনেলটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইউটিউব চেনেলৰ আচলতে যিখিনি দৰ্শক, যিসকল দৰ্শক, মই তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা আৰু তোমালোকৰ ইউটিউব চেনেলটোক যাতে মৰম কৰে আৰু চেনেলটোক আগতীয়াকৈ কৈছোঁ ছাবস্ক্ৰাইব কৰিব। নীলোৎপল আচলতে ৱৰ্ল্ড ৰেকৰ্ডাৰ হয়, সেইকাৰণে আজি মানে অকণমান নীলোৎপলৰ বিষয়ে আমি জানিবলৈ আহিলোঁ। আপোনালোককো আমি জনাম নীলোৎপলৰ বিষয়ে। কওকচোন আপোনাৰ জাৰ্নিটো, মানে প্ৰথমবাৰ কেনেকৈ ষ্টাৰ্ট কৰিলে? আচলতে ৱৰ্ল্ড ৰেকৰ্ডটো মোৰ বহুত পিছত হৈছে। মই বহুত সৰুৰে পৰাই মিউজিকৰ লগত জড়িত হৈ আছিলোঁ। অকল গীটাৰ বজোৱাটো বুলিয়ে নহয়, মিউজিকটো টোটেল মানে নাচ, গীত, নৃত্য, বাদ্য মিলি পেলাই সংগীত হয় যে, গতিকে নৃত্যৰ লগতো মই জড়িত হৈছিলোঁ। তাৰপিছত বিশেষকৈ বৰগীতৰ সাধনাটো আমাৰ ঘৰত খুব হৈ আছিলে আৰু বৰগীতৰ মই নিজেও মানে আমাৰ শংকৰী সংগীতৰ গায়ন আৰু বায়ন বাদ্যৰ লগত মোৰ সম্পৰ্কটো আছে আৰু নিজে মই বিশাৰদ ডিগ্ৰী কৰিছোঁ আমাৰ শংকৰী সংগীত বিদ্যাপীঠৰ পৰা। গীটাৰখন বজাবলৈ 6 বছৰমান বয়সৰ পৰা আৰু ট্ৰাই কৰিছোঁ, হাতত তুলি লৈছোঁ আৰু তাৰপৰা তেনেধৰণে গৈ মইনা পাৰিজাতৰ লগত, মইনাসকলৰ লগত মই গীটাৰ বজাবলৈ প্ৰথম, গতিকে তেনেকৈ উৎসাহটো পালোঁ মই আৰু সেইকাৰণে সেই মইনা পাৰিজাতৰ নামটো মই লওঁ আৰু তাৰমানে প্ৰথম ষ্টেজত উঠাৰ সেইটো সুবিধাটো। আমাৰ দেৰগাঁও হাই ছেকেণ্ডেৰীত মই পঢ়িছিলোঁ, তাত মই বৰগীত গাওঁ। বৰগীতত মই মানে ফাৰ্ষ্ট প্ৰাইজটো মোলৈ আহে, গতিকে সেইটো এটা মোৰ উৎসাহজনক কথা। তেনেকৈ কৰি তাৰপিছত হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই থিয়েটাৰত গুচি গ'লোঁ। থিয়েটাৰত গৈ পেলাই তেনেকৈ মিউজিকখিনি কৰিলোঁ, থিয়েটাৰত মিউজিক কৰিলোঁ, তাৰপিছত বজালোঁ, তেনেকৈ জাৰ্নিটো হ'ল। আপুনিতো এতিয়া মানে কি পেছাগতভাৱেও ধৰক গম পাইছোঁ আমি এনেকৈ আপুনি গীটাৰ শিকায় বা এনেকুৱা, মানে সেই লাইনটো আপুনি কেনেকৈ? মই গীটাৰটো মোৰ মেইন ইনষ্ট্ৰুমেণ্ট। মই কিবৰ্ড বজোৱাই, কিবৰ্ডৰ আমাৰ এটা মানে হেৰি আছে, আমাৰ এছ'চিয়েশ্যন আছে। এছ'চিয়েশ্যনৰ যেতিয়া আমাৰ 2001ত মই অডিশ্যন দিছিলোঁ। অডিশ্যন দিয়াৰ পিছত মই অডিশ্যনত পাছ কৰিলোঁ। পাছ কৰাৰ পিছত মোক সকলো মিউজিচিয়ানখিনি মানে যিখিনি মানে মিউজিক এৰেঞ্জাৰ থাকে তেওঁলোকে মোক বজাব মাতিলে। সেইটো 2001ত মই আৰম্ভ কৰিছোঁ মোৰ যিটো প্ৰফেচনেল মানে কেছেট লাইনৰ যিটো মিউজিক হয় সেইটো। আৰু তাৰ আগত মইতো ৰেডিঅ'ত কৰিছোঁ আৰু দূৰদৰ্শনত মই তাৰ পিছত কৰিছোঁ। দূৰদৰ্শনত প্ৰগ্ৰেম এটা কৰা বা প্ৰগ্ৰেম এটা পোৱা, সেই পেকেজটো বহুত জটিল হয়। সেইটো আমাৰ নৰ্থ ইষ্টৰ যিখিনি আমাৰ মিউজিচিয়ান আছে, ছিংগাৰ আছে, তাৰ ভিতৰত এটা গ্ৰুপ কৰে। অসমৰ মই এজন গীটাৰ প্লেয়াৰ, আমাৰ নৰ্থ ইষ্টত বহুত ভাল গীটাৰ প্লেয়াৰ আছে, কিন্তু চ'ল'ইষ্ট হিচাপে মোক তেওঁলোকে ইনভাইট কৰে। আপোনাৰতো ৱৰ্ল্ড ৰেকৰ্ডটো হৈছে ন, গীটাৰ বজাই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। আপুনি দাঁতেৰে গীটাৰ বজাইছিলে। আমাক অকণমান দেখাই দিব গীটাৰ বজাই, পাছত সেইটো দেখাই দিব বা এতিয়া আপুনি কওক সেইটো আপুনি কেনেকৈ কৰিলে? মই সেইটো ৰাইজক দেখাই দিম আৰু সেইটো ৰাইজৰ কাৰণে মই মানে উৎসাহ হৈছোঁ। মানে মই সেইটো বজোৱাটো মই ইমান চিৰিয়াছলি কৰা নাছিলোঁ, যে এটা ফূৰ্তিতে তাৰমানে বজাই আছোঁ পটককৈ দাঁতটো লগাই পেলাই বজালোঁ বা বেলেগ ষ্টাইলত মই গীটাৰখন বজাই দিলোঁ, উল্টাকৈ বজালোঁ, এনেকৈ কৰা সেই ধৰণৰ সেই বস্তুবিলাক এনজয় কৰে মানুহে। মই ফূৰ্তিতে বজাই দিওঁ, কিন্তু পাছত সেইটো পাম যে ইমান এটা মানুহে ৰেচপেক্ট কৰিব সেই কলাটো মই ভবাই নাছিলোঁ। তাৰপিছত লাহে মই চিৰিয়াছলি গৱেষণা কৰিবলৈ ধৰিলোঁ, এইটো কেনেকৈ ইমপ্ৰুভ কৰিব পাৰি, কেনেকৈ মানুহৰ মাজত বেলেগ ধৰণে এটা এষ্টাব্লিছ কৰিব পাৰি। তাৰপিছত 2008ৰ পৰা মই প্ৰফেচনেলি মানে ষ্টেজত আমাৰ ডাঙৰ গ্ৰুপ লৈ পেলাই আমি আৰম্ভ কৰিলোঁ। আৰু সেইটোৰ পৰা 2019ত মোক ফ্ৰেণ্ডছ বম্বেটোৰ কেইজনমান বন্ধু আছে, দাদা আছে, তেওঁলোকে ক'লে যে তুমি ইমান এটা কাম কৰি আছা আৰু দেশ বিদেশত তুমি গৈছাও, তোমাক সকলোৱে ভাল পায়, গতিকে এই কলাটো তুমি ৰেকৰ্ড কৰা। তুমি এটা পৰা স্পনচৰ কৰিলে মই আজি ক'ব লাগিব সাতসৰী বুলি এটা NGO নিচিনা মানে মহিলাৰ উৎসাহী এটা মানে মানুহৰ টেলেণ্টেড মানুহখিনিক উৎসাহ দিয়ে তেওঁলোকে। সেই বিশেষকৈ মন্দিৰা বাইদেউৰ নেতৃত্বত মানে এইটো মানে ৱৰ্ল্ড ৰেকৰ্ডটো হ'ল। তেওঁলোকে যথেষ্ট ছাপোৰ্ট কৰিলে মোক। কেছেট হিচাপে কিবা কাম কৰিছিলে? প্ৰথম লাহি পাহি বুলি এটা এলবাম কৰিছিলোঁ, সেইটো এৰেঞ্জমেণ্ট বিজয় ভূঞা মই এনেকৈ কৰিছিলোঁ। বিজয় দা আমাৰ এজন অসমৰ স্বনামধন্য শিল্পী। বিজয় দাৰ আমি একেলগে এৰেঞ্জ কৰিছিলোঁ লাহি পাহি। মোৰ নগাঁৱৰে বন্ধু দাদা কেইজনমানে কৰিছিলে, এইটো প্ৰডিউচ কৰিছিলে। এতিয়া সেইটো থিয়েটাৰৰ পৰা থিয়েটাৰৰ পৰা ওলাই পেলাই সেইখিনি কৰিছোঁ। মই কৈছিলোঁ থিয়েটাৰত আছিলোঁ,
তাৰপিছত আৰু মোৰ লাইচেঞ্চ আছে আমাৰ কাৰ্ড দিয়ে মই কাৰ্ড হোল্ডাৰ হয় গতিকে মই য'ত ত'ত এৰেঞ্জ কৰিব এৰেঞ্জৰো মোৰ কাৰ্ড আছে মানে মিউজিচিয়ান উইথ এৰেঞ্জাৰ মোৰ কাৰ্ড আছে গতিকে মই কৰিব পাৰোঁ তাৰপিছত লাহে লাহে মই ভাবিলোঁ কি চাউণ্ডজন বুলি এটা ষ্টুডিঅ' আছে ভৰলুমুখত সেই চাউণ্ডজন ষ্টুডিঅ' ফ্ল'ৰতে বহি পেলাই মই ভাবিলোঁ থিয়েটাৰত মই কিছুমান গান কৰিছিলোঁ লগত যেনেকৈ নটৰাজ বন্দনা আমাৰ থাকে সেই মই কম্প'জ কৰি পেলাই গাইছিলোঁ গতিকে সেই নটৰাজ বন্দনাটো কৰিলোঁ আৰু সেইটো গোৱালোঁ মই জুবিন দাক আৰু এলবামটোৰ নামটো মই দেশ দিম বুলি মোৰ আপোনাৰ দেশটো মই মিউজিক মানে ৰাখিম বুলি সেই ষ্টুডিঅ'ৰ ফ্ল'ৰতে মই নগাঁৱৰ সেই মোৰ যিখিনি বন্ধু আছিলে তেনেকৈ তাতে বহি আলোচনা কৰি আছিলোঁ মোৰ নিজৰ দেশখন অসমখন মই ভাল পাওঁ কাৰণে সেইটো মই কৰিম আৰু সেইটো তেতিয়া কি হ'ল এটা মই কথাখিনি মানে নক'লে বেয়া হ'ব সেই কথাখিনি মানে কেলৈ কৈছোঁ মোক এজন মানে বহুত ছাপোৰ্ট কৰিলে নক'লে অকৃতজ্ঞ হ'ব আৰু কিছুমানে মোৰ কনচেপ্টটোত মানে অকণমান বাধাৰো হেৰি কৰিলে তাৰপৰা ভূপেন দাক পালোঁ আমাৰ এজন বেচিষ্ট আছিলে বুলবুল দা আমাৰ এছ'চিয়েশ্যনত মিটিং হৈছে যে আপোনাৰ দেশটো কৰিব নালাগে বুলি এছামে কৈ আছে আৰু এছামে কৰিবলৈ কৈ আছে তাৰপিছত লাষ্টত গৈ আমাৰ চিফ এডভাইচাৰ ডক্টৰ ভূপেন দাস হাজৰিকাদেৱ আছিলে হয় জড়িত নাই মই ইয়াৰ পৰা আশীৰ্বাদ মানে তেখেতৰ মই আত্মাক ইয়াৰ পৰা মই শ্ৰদ্ধা জনাইছোঁ তেখেতে সদায় মোৰ চুই আশীৰ্বাদ দিছে মোক সদায় তেখেতৰ মই চৰণ চুওঁ আৰু সদায় মই তেখেতৰ চৰণ আজিও চুই আছোঁ বুলি ভাবোঁ অন্তৰাত্মাই গতিকে তেখেতে মোৰ জীৱনৰ মানে এটা মানে পথ প্ৰদৰ্শক মানে মোক এটা লাইন একদম শুদ্ধ লাইনটো যে তুমি কৰা সাহস দিয়া মানুহজন তেওঁ আৰু আগৰ হ'ল 8টা গান কৰিব লাগিব বা 6টা গান মিনিমাম কৰিব লাগিব এটা ৰিল কেছেটত এটা মিনিট হিচাপে থাকে যি প্ৰতিটো গানৰ কোৱালিটি ভাল হ'ব লাগিব আৰু বেলেগ বেলেগ ধৰণৰ সোৱাদ থাকিব লাগিব গতিকে আমাৰ আপোনাৰ দেশটো আছিলে নটৰাজ বন্দনা আছিলে টুটয় আছিলে তাৰপিছত আমাৰ গুৰু প্ৰতিমা আছিলে শংকৰদেৱৰ সেইকেইটা তাৰপিছত আমাৰ ৰামধুন আছিলে এইকেইটা লৈ পেলাই মানে আমি কৰিছিলোঁ আৰু খুব ভাল পাইছিলে মানে চবে ফোন কৰে আৰু ইউটিউব চেনেলটোতো মই দেখোঁ সদায় মানে মোৰ বাঢ়িয়ে গৈ আছে ভিউৱাৰ্ছখিনি আপোনাক যে মানে মানা কৰিলে বুলি ক'লে মোৰ আপোনাৰ দেখোঁ মানে কৰিবৰ কাৰণে সেইটো কিহৰ কাৰণে মানে কৰিছিলে সেইটো আচলতে কি হয় সেই সময়ত মানুহে এটা ভাবিছে কি যে আমাৰ জাতীয় সংগীত এটা নিজৰ জেগাত ধুনীয়াকৈ আছে সেইটো কৰিলে কিজানি মই বেয়াকৈ কৰি দিম এনেকুৱা এটা মানে হয়তো ভাবি পেলাই হয়তো ক'ব পাৰে বা কিছুমানে ভাবিছিলে কি সেইটো জুবিন দাই গোৱা কথা আছিলে জুবিন গাৰ্গে গাই দিব নীলোৎপল বৰা একদম পুৰা ফাটি ফুটি ওলাই পৰিব জুবিন গাই তেতিয়া জুবিনে গালে হিট হৈ যায় আৰু গান তেনেকুৱা কথা হয় সেইটো আচলতে কি নৰ্থ ইষ্টৰ প্ৰথম ফিউজন এলবাম আছিলে পবিত্ৰ কুমাৰ ডেকা ছাৰ আমাৰ সাংস্কৃতিক মানে তেখেত সমালোচক তেখেতেও ক'লে যে এইটো একদম প্ৰথম ফিউজন এলবাম হয় এইটোৱে আমাৰ মানে এতিয়া অসমৰ কিছুমান মিউজিচিয়ানৰ মানে সপোন থাকে ন অসমে মুম্বাইত গৈ কিবা এটা কৰিম তো আপোনাৰ তেনেকুৱা কিবা হেৰি আছে নেকি অভিজ্ঞতা অভিজ্ঞতা আছে মোৰ কালাৰ্ছ টিভি এইটো সকলোৱে জানে ইণ্ডিয়াছ গট টেলেণ্ট IGT সকলোৱে গম পায় আমি তাতো গৈছিলোঁ তাত মই গৈছিলোঁ 2012 চনৰ কথা তেতিয়া ইভেণ্টটো গুৰুকুল আমাৰ সাংস্কৃতিক গুৰুকুল বুলি এখন স্কুল আছে অডিশ্যনখিনি হৈছিলে অডিশ্যন হোৱাৰ পিছত ইয়াত চিলেক্ট কৰিলে বা সেই তাত গীটাৰ চ'ল'ইষ্ট হিচাপে মোক তেওঁলোকে মানে নিমন্ত্ৰণ কৰিলে বলিউডৰ যেনেকৈ তাত জাজ আছিলে কৰণ জোহৰ যি আছিলে তাৰপৰা মালাইকা আৰোৰা তাৰপৰা কিৰণ খেৰ এনেকৈ আছিলে আৰু ভাল লাগিলে কি মানিছ পল্লৱ পালোঁ মানে কি এচিভ কৰিলে মই এৱাৰ্ড পাইছোঁ কাজী নজৰুল ইছলামৰ পুত্ৰ অনিৰুদ্ধ এৱাৰ্ডটো মোৰ নজৰুল ইউনিভাৰ্চিটি আৰু বাংলাদেশৰ ইউনিভাৰ্চিটি মানে নজৰুল একাডেমি আৰু বাংলাদেশতো নজৰুল যিহেতু নজৰুল বাংলাদেশৰ জাতীয় কবি তেওঁলোকে মিলি পেলাই মানে এৱাৰ্ড দিয়ে এইটো এটা বিশেষ তাৰমানে এৱাৰ্ড আৰু মোৰ জীৱনৰ এইটো এটা মানে উৎসাহিত মানে মই বহুত কৰিলে কাজী মুজাহিৰ হুছেইন তেওঁ বহুত উৎসাহ কৰিলে আমাৰ নজৰুল একাডেমি তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিলে গতিকে তেওঁ আজি নাই যদিও মই তেওঁক জীয়াই ৰাখিছোঁ মোৰ অন্তৰাত্মাই তেওঁলোকৰ ওপৰত মই গানো কৰিছোঁ মানে সদায় সেৱা কৰি থাকোঁ আৰু আপুনি ৱেষ্টাৰ্ণ জগতখনৰ লগতো মানে কেনেবাকৈ জড়িত হৈছে নেকি ৱেষ্টাৰ্ণ মিউজিকৰ আমাৰ যিখিনি ধনশ্ৰী ৰাগটোৱেই হওক বা আমাৰ বসন্ত ৰাগটোৱে হওক আখৈ ৰাগটো কি এই ৰাগটো আমাৰ কেনেকৈ ৱেষ্টাৰ্ণ মিউজিকত ইয়াৰ নোটকেইটাক আমি কি বুলি পাম তাত বা ইণ্ডিয়ান মিউজিকৰ লগত সেইখিনি আছে ইণ্ডিয়ান মিউজিকৰ লগত ৱেষ্টাৰ্ণ মিউজিকৰ সেই কিছুমান ভাগ আছে আমাৰ ৱেষ্টাৰ্ণ মিউজিকত আমাৰ মুড আছে 7টা ইণ্ডিয়ান মিউজিকত মুড আছে যিটো থাট বুলি কয় তাত 10টা সেই বহুতখিনি এতিয়া মিউজিকৰ জনাৰ আছে ব্লুজৰ পিছত আহি আছে হেৰি হৈছে জেজ হৈছে আৰু তাৰ মাজত বহুতখিনি আছে কাণ্ট্ৰি মিউজিক আছে এনেকুৱা গস্পেল মিউজিক আছে যিখিনি আমাৰ ডিভ'চনেল গানবিলাকৰ লগত জড়িত হৈ থাকে আৰু আছে বব মাৰ্লিয়ে কৰিছিলে ৰেগে মিউজিক তাৰ লগত আছে নীলোৎপলাৰ বৌ হয় এতিয়া বৌয়ে কিন্তু ধুনীয়া একদম পেট বজায় এতিয়া আপুনি মানে কাৰ পৰা শিকিছিলে পেট বজাবলৈ মই নীলোৎপল দাৰ ওচৰতে শিকি আছোঁ এতিয়া
মানে সেইখন গীটাৰ যিখন গীটাৰে মানে নীলোৎপল দাই ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে আহক দাদাবোৰে একেলগে কৰা আমি মিউজিক চাম স্বাধীনতা দিৱস পাইছেহি ঠিক আছে আমি স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ ৰাষ্ট্ৰীয় সংগীতটি বজাবলৈ চেষ্টা কৰিছোঁ